নমস্কাৰ মোৰ মাতটো যদি কোনোবাই শুনিছে আৰু কোনোবা যদি লাইভত আহে এবাৰ কমেণ্ট এটা কৰি দিব অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথাৰ কাৰণে আচলতে মই লাইভে আহিলোঁ কাৰণ ভিডিঅ' বনাই দিবলৈ আকৌ অকণমান সময় লাগিব প্ৰথম কথা হৈছে মোৰ ঘৰ শিৱসাগৰত আৰু শিৱসাগৰত বৰ্তমান কেনেকুৱা পৰিস্থিতি আপোনালোকে গম পাইছে যোৱা ৩-৪ দিনত মোৰ নিজৰ মা দেউতা ঘৰত ফচি আছিলে গতিকে কিবাকে ঘৰৰ পৰা উলিয়াই আনি এতিয়া বৰ্তমান নিৰাপদে তেওঁলোক বাহিৰত আছে কিন্তু ঘৰৰ অৱস্থাটোতো মই নকওঁৱে কাৰণ ঘৰৰ অৱস্থা যেনেকুৱা হৈ আছে বৰ্তমান সেইখিনি কথা এতিয়া পতাৰ সময় নহয় গতিকে মই থুৰতে এই লাইভটোৰ জৰিয়তে ক'ম আৰু লাইভটো যদি ভালকৈ মই মানুহৰ ওচৰত নাপায়গৈ নিশ্চয় পিছত ভিডিঅ' এটাও বনাম কিন্তু সদ্যহতে মই এই লাইভটো কৰাৰ উদ্দেশ্য হৈছে যে যিসকল লোক বৰ্তমান ধৰক শিৱসাগৰ আহি পাইছেহি আৰু শিৱসাগৰত তেওঁলোকৰ থাকিবলৈ ক'তো ঠাই নাই বা তেওঁলোকে ৰাস্তাত আছে এটা অস্থায়ী শিবিৰ কৰা হৈছে তাতো হয়তো বহুত কিমান মানুহ এতিয়ালৈকে পাইছেগৈ কিমানে থাকিব পাৰিব সেইটো মই নাজানো কিন্তু তথাপিতো আপোনালোকে যদি আশ্ৰয়হীন হৈ আছে একো খাবলৈ পানী নাই থাকিবলৈ ঠাই নাই তেনেকুৱা বহুত মানুহ হৈ আছে কিন্তু যিখিনি পৰা যায় আমি এটা লোকেশ্যন এটা ঠিক কৰিছোঁ তাত আপোনালোকে যাব পাৰিব আৰু লোকেশ্যনটো হৈছে শিৱসাগৰৰ আমোলাপট্টিৰ আপোনাৰ এইটো হেমকুক প্ৰেছৰ কাষেৰে যোৱা ৰাস্তাটোৰ ওচৰত আছে শংকৰদেৱ নগৰ বুলি কয় আৰু তাৰ ফোন নম্বৰ যিটো আছে মই এই লাইভটো শেষ হোৱাৰ পাছত আপোনালোকক ফোন নম্বৰটো আকৌ দি দিম কিন্তু এতিয়া মই আপোনালোকক ফোন নম্বৰটো এবাৰ কৈ দিছোঁ 6001527610 6001527610 এইটো এটা অস্থায়ী শিবিৰ কৰা গৈছে আমোলাপট্টিত আছে আৰু তাতে খোৱা বোৱাৰ ব্যৱস্থাও আমাৰ কৰা হৈছে গতিকে আপোনালোকে তাত যিসকলৰ একেবাৰে ধৰক কাৰোবাৰ গা বেয়া হৈ আছে সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে আহি কাৰণ আমি জীৱনটো বচাব লাগিব বৰ্তমান আমাৰ কামটো হৈছে যেনে তেনে যিসকল একেবাৰে কষ্টত আছে তেওঁলোকক আমি বচাব লাগিব গতিকে বচাবৰ কাৰণে এই শিবিৰটোত অস্থায়ীভাৱে এতিয়া বৰ্তমান থকাৰ ব্যৱস্থা কৰা হৈছে আৰু যিসকলে চাই আছে অনুগ্ৰহ কৰি মোৰ মাতটো শুনিছেনে আপোনালোকে কমেণ্ট দিব আৰু পাৰে যদি এই মানে লাইভটো শ্বেয়াৰ কৰি দিয়ক যিসকল খুব কষ্টত আছে তেওঁলোকে যাতে মোৰ ভিডিঅ'টো চাব পাৰে আৰু আমোলাপট্টিত থকা এই শিবিৰটোলৈ তেওঁলোক যাব পাৰে তাৰ পাছতে থুৰতে মই আৰু কেইটামান কথা আপোনালোকক কৈ দিওঁ অসমৰ বৰ্তমান পৰিস্থিতি এতিয়া উজনি অসম নামনি অসম কৰাৰ সময় নহয় অসমখনৰ আধা যেতিয়া ধ্বংস হৈ যাব গোটেই অসমৰ অৰ্থনীতি অসমৰ মানুহৰ সংস্থাপনৰ থল গোটেইবিলাক প্ৰায় নোহোৱাই হৈ যাব কাৰণ আপাৰ আছামত কিমানখিনি বস্তু আছিল যাৰ জৰিয়তে গোটেই অসমখনলৈ এটা অৰ্থনৈতিক সবলতা আহিছিল আপোনালোক সকলোৱে জানে গতিকে বৰ্তমান হৈছে আমি একগোট হৈ থকাৰ সময় আৰু কেনেকৈ আমি যিখিনি মানুহ একেবাৰে কষ্টত আছে যেনে তেনে তেওঁলোকক উদ্ধাৰ কৰি জীয়াই ৰখাৰ আমি প্ৰচেষ্টা কৰিব লাগে গতিকে ইয়াত কোন লাভান্বিত হৈছে কোন কিমান পপুলাৰ হ'ব পাৰে কোনে কিমান সমাজ সেৱা কৰিছে এইবোৰ কৰাৰ সময় নহয় গতিকে মোৰ নিজৰ মা দেউতা পানীত এতিয়া মানে ডুবিবৰ পৰা কিবাকৈ বচাইছোঁ কিন্তু মোৰ ঘৰখনটোতো শেষেই হৈছে চাগে কাৰণ এতিয়াও পানীতে ডুবি আছে কি বাচিব কি নাবাচিব সেইটো মই নাজানো তাৰপিছত আহোঁ এতিয়া কথা হৈছে আমাক কেইটামান বস্তু লাগে আমাক পইচা নালাগে পইচা আপোনালোকে পঠিয়াবলৈ মানে মোক নুসুধিব কাৰণ পইচা এতিয়া বৰ্তমানলৈ মই কাৰণ নিজে যাব পৰা নাই কাৰণে মোক পইচা নালাগে আমাক মমবাতি লগা হৈ আছিল আৰু মেডিচিন লাগে পেড লাগে তাৰপাছত আমাক লগতে সৰু ল'ৰা ছোৱালীৰ কাপোৰ লাগে অকণমান পিন্ধিব পৰা কাপোৰ যদি পুৰণা কাপোৰ আছে দিব পাৰে আপোনালোকে মহিলাসকলৰ বাবে নাইটি তাৰপিছত মেখেলা চাদৰ পেটিকোট যি আছে যিবোৰ বস্তু অকণমান নতুন আৰু পিন্ধিব পৰা অৱস্থাত আছে তেনেকুৱা কিবা যদি আপোনালোকে দিব পাৰে তেনেহ'লে মোৰ এটা এড্ৰেছ আছে সেই এড্ৰেছটো মই আপোনালোকক দি দিম এই পোষ্টটোৰ মানে শেষত মই আপোনালোকক জনাই দিম গণেশ মন্দিৰ পথ নুনমাটিত আপোনালোকে পঠাব পাৰিব আৰু একজেক্ট যিটো লোকেশ্যন সেইটো মই আকৌ আপোনালোকক হেডিঙত মই লিখি দিম আৰু লগতে মই ফোন নম্বৰো দি দিম আৰু ইয়াৰ উপৰি যদি আপোনালোকে কিবা এনেকুৱা অসুবিধা পায় মোক মানে মেছেঞ্জাৰত কণ্টেক্ট কৰিব পাৰিব আপোনালোকে আৰু তাতো আপোনালোকে সুধি ল'লে মই কৈ দিম কিন্তু বস্তুখিনিহে আমি এতিয়া বৰ্তমান লৈ আছোঁ কাৰণ টকা পইচা এতিয়া আমি নিজে যিহেতু যাব পৰা নাই গতিকে সেই টকা পইচা লৈ পেলাই সেইখিনি কাম কৰিব পৰা নাই আৰু ইয়াৰ উপৰি মই আপোনালোকক দুটামান কথা অত্যন্ত গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ বৰ্তমান যিহেতু দেশত বিভিন্ন ধৰণৰ আলোচনা হৈ আছে পলিটিকেল এজেণ্ডাৰ কথা আলোচনা হৈ আছে CJP ওলাই আছে কিন্তু অসমত হৈ থকা
তাতকৈ ডাঙৰ দুৰ্যোগটো কিন্তু যি ধৰণে আচলতে আপোনালোকে দেখিব লাগে সেই ধৰণে কিন্তু আপোনালোকে দেখা নাই। মোৰ ঘৰ শিৱসাগৰৰ মাজমজিয়াত, কিন্তু মোৰ ঘৰ বানপানীত এতিয়াও বিধ্বস্ত। গতিকে যিবিলাক ভিতৰুৱা ঠাই আছে, বৰ্তমান আমি যিখিনি সাহায্য বিচাৰি আছোঁ আমি দিম বুলি ভাবিছোঁ। নিমাইজান, তাৰপিছত আমাৰ দৰিকা পাৰৰ ছাইডত আমাৰ যিখিনি বেতবাৰী অঞ্চল আছে তাত ইমানেই পানী হৈ আছে, এতলা এতিয়াও ডুবি আছে, এক তলালৈকে ঘৰ এতিয়াও ডুবি আছে। গতিকে আপোনালোকে ভাবিব পাৰে যে কিমান পানী, তাৰ ওপৰতো পানী উঠো উঠো অৱস্থা হৈ আছে। আৰু পানীৰ সোঁত ইমানেই বেছি যে তাত আমি সাহায্য গোটাইও আমি দিবগৈ পৰাৰ সম্বলটো আমি বিচাৰিব পৰা নাই। ট্ৰেক্টৰ ভাড়া কৰা হৈছে, ট্ৰেক্টৰে য'লৈকে যাব পাৰি ত'লৈকে যোৱা হৈছে, কিন্তু তাৰ উপৰি যিবিলাক ভিতৰুৱা অঞ্চল আছে সেই ভিতৰুৱা অঞ্চলবিলাকত একো দিবই পৰা নাই। আৰু আপোনালোকে ল'ৰা ছোৱালীৰ মুখ দেখিলে, মই এখন দুখন ফটো দেখি মোৰ আচলতে ৰাতি টোপনিয়ে নাই, সঁচা কথা ক'বলৈ গ'লে। ইয়াৰ উপৰি মই এটা কথাই আপোনালোকক ক'ব বিচাৰিম যে অসমৰ জনসাধাৰণ হিচাপে পাৰে যদি মানুহখিনিক সহায় কৰক, যি পাৰে। ইয়াৰ লগতে কোনোবা যদি মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আছে আৰু হস্পিটেলৰ কোনোবা যদি আছে, আপোনালোকে মেডিচিনখিনি যদি কম প্ৰাইচতো দিব পাৰে, যিখিনি মানে আমাক এতিয়া ধৰক এলাৰ্জি বহুত বেছি হৈছে ল'ৰা ছোৱালীবিলাকৰ। তাৰোপৰি এতিয়া যিহেতু শুকাই যেতিয়া যাব তাৰ পাছতো বহুত সমস্যা হ'ব। একেবাৰে নুশুকোৱাৰ আগতেই এতিয়া গৰু ম'হ মানুহ মৰাৰ যিখিনি দুৰ্গন্ধ বা যিখিনি কাৰণত ধৰক আপোনাৰ ছালটো পানীত তিতি থকাৰ কাৰণে সৰু ল'ৰা ছোৱালীবিলাকৰ যিখিনি এলাৰ্জি হৈছে, তাৰো যদি আপোনালোকে মেডিচিন কিবা পঠাব বিচাৰে তেতিয়াহ'লে আপোনালোকক মই এড্ৰেছটো দিছোঁ, সেই তাত আপোনালোকে পঠাব পাৰিব। আৰু ইয়াৰ লগতে আৰু মই দুটামান কথা ক'ব বিচাৰিছোঁ। ছ'চিয়েল মিডিয়াত বাহবা ল'বলৈ যিসকল মানুহে কাম কৰি আছে, যিসকল মানুহে মানে এতিয়াও মানে অকল খালি নিজৰ স্বাৰ্থত কাম কৰিছোঁ বুলি কাম কৰি আছে, সেই মানুহখিনি অকণমান মানৱীয়তাটো অলপমান ঘূৰাই আনিব লাগে। আৰু তাৰোপৰি মই আৰু দুটামান কথা ক'ব বিচাৰিছোঁ যে সাহায্য দিবলৈ যোৱা গৈছে, কিন্তু সাহায্য দিবলৈ যোৱাৰ সময়ত বহুতখিনি এনেকুৱা মানুহ আছে যিবিলাক মানুহৰ ঘৰত আচলতে পানী হোৱা নাই, তেওঁলোকৰ ঘৰবিলাকত পানী হোৱা নাই, কাৰণ বহুত ঘৰ কিছুমান বহুত ওখকৈ বনাই থোৱা হৈছে, পিছত বনোৱা ঘৰ। সেই ঘৰবিলাকতো মই দেখিছোঁ তাৰ মানুহে আহিও য'ত সাহায্য দিয়া গৈছে, যিখিনি মানুহ এতিয়া মৰাৰ কাগাৰত আছে, সেই মানুহখিনি মুখৰ পৰা কাঢ়ি যিবিলাক মানুহে এতিয়া খোৱা বস্তু নি আছে, যিবিলাক সাহায্য, তেওঁলোকক মই ধিক্কাৰ দিছোঁ। অকণমান মানৱীয়তাটো ঘূৰাই আনক। আপোনালোকে খাবলৈ যেতিয়া পাইছে জীয়াই থাকিব, আৰু বানপানী এনেকৈ গোটেই মাহ দিন নাথাকে। এই সময়ছোৱাত যিখিনি মানুহক আটাইতকৈ বেছি দৰকাৰ সেই মানুহখিনিক আপোনালোকে খাবলৈ দিয়ক। সেইটো মোৰ একান্তই আপোনালোকৰ ওচৰত অনুৰোধ, আৰু সেইখিনি মানুহখিনিক জীয়াই থাকিবলৈ দিয়ক। মোৰ বান্ধৱী সুনীতা চেতিয়া, তাইকো মই এইটো এতিয়া মই কেনেকৈ এড কৰে মই নাজানো। তাই বহুতখিনি কাম কৰি আছে, গতিকে তাইৰ লগত লগ হৈ তাই বায়েক আছে, বায়েকে তাইৰ ঘৰৰ মানুহখিনিয়ে গোটেইখিনি, তাইৰ ঘৰখনো ডুবি আছে নিজৰ ঘৰখন, কিন্তু তাই বায়েকৰ ঘৰত আহি তাত গোটেইখিনি কৰি আছে। গতিকে আমি একেলগে এতিয়া চেষ্টা কৰিছোঁ যাতে যিখিনি কাম আমি কৰিব পাৰোঁ। আৰু সেয়েহে মই আপোনালোকক এটাই অনুৰোধ কৰিম, কিছুমান ভণ্ড NGO আছে, কিছুমান এনেকুৱা আছে তেওঁলোকে কৰিছে কাম 2 টকাৰ আৰু দেখুৱাইছে 2 লাখ টকাৰ। গতিকে তেনেকুৱা মানুহবিলাক যাতে এতিয়া অলপমান মানৱীয়তালৈ ঘূৰি আহে, কাৰণ আপাৰ আছামত যিটো বানপানী হৈছে বুলি দেখুৱাই আছে, তাতকৈ আচলতে 1000 গুণ বেছি পৰিস্থিতি বেয়া। আৰু সেই কথাখিনি এতিয়া আমি বিহুবৰ চন্তক এইবিলাকৰ ভিডিঅ' আপোনালোকে দেখিছে, 1000তকৈ বেছি গৰু মৰি এতিয়া উটি আহি আছে। আৰু কিমান গৰু মৰিছে আৰু কিমান মানুহ মৰিছে
বা কিবা জীৱ জন্তু মৰিছে সেইটো হিচাপ এতিয়ালৈকে ওলোৱাই নাই আৰু চৰকাৰলৈ মোৰ এটা বিনম্ৰ অনুৰোধ মই এতিয়া আৰু এটা ভিডিঅ' বনাম মই লাইভত এইখিনি কথা কৈ আছোঁ কাৰণ মই মানে আচলতে সেইটো মানসিক স্থিতিত নাছিলোৱে মই এইবিলাক কথা ক'বলৈ কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ যে যিহেতু ছ'চিয়েল মিডিয়াৰ এটা শক্তি আছে মানুহে সহায় কৰে কাৰণ মই যিখিনি পাৰোঁ নিজৰ মানে আমি নিজাববীয়াকৈ যিখিনি পাৰোঁ অলপ চলপ যিখিনি কৰিব পাৰোঁ সেইখিনি আমি কৰি আছিলোঁ কিন্তু এতিয়া অনুভৱ কৰিছোঁ যে আমাৰ মানুহখিনিক অত্যন্ত প্ৰয়োজন হৈছে নিজৰ ঘৰত আমি বহি বহি এগাল এগাল খাই থাকিলেই নহয় গতিকে সেইকাৰণে মই চৰকাৰলৈও এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে বেলেগ একো আপোনালোকৰ দিবলৈ শক্তি নাই অপাৰক অন্ততঃ নাও চাওঁ দুখনমানকে যোগাৰ কৰক কাৰণ ইমান মানে অপাৰগতা আজি এসপ্তাহ 10 দিনে একোৱে গোটাব পৰা নাই সেই যিকেইজন NDRF আছে তেওঁলোকে কাম কৰিছে মই বুজি পাইছোঁ কিন্তু যদি ৰিচোৰ্চেই নাথাকে তেতিয়াহ'লে কাম হ'ব কেনেকৈ চবটো ধ্বংস একোতো নায়েই আমাৰতো ষ্টেচন চাৰিআলি দোকানীবোৰৰ কথা ভাবিলেতো মোৰ চকু পানী কি মইতো মানে ভাবিবই নোৱাৰোঁ সেই মানুহবোৰ জীয়াই থাকিও খাব কি কিন্তু অন্ততঃ আপোনালোকে এতিয়া অকণমান ব্যৱস্থা কৰক যিবোৰ মানুহ ভিতৰত আছে অন্ততঃ জীয়াই থাকক ঠিক আছে মই আপোনালোকক এইখিনিকে ক'লোঁ মই আচলতে ইমান দিনে পোষ্ট নিদিয়াৰ কাৰণটো হৈছে যে মই নিজে যাব পৰা নাই আৰু মোৰ এনেকুৱা লাগিছে মই একো কৰিব পৰা নাই গতিকে নিজে যেতিয়া কৰিব পৰা নাই এইবোৰ আহি পেলাই ছ'চিয়েল মিডিয়াত কৈ থাকি একো লাভ নাই গতিকে এতিয়া মই অনুভৱ কৰিছোঁ যে অকণমান হ'লেও মই ক'লে হয়তো আৰু 2-4জন মানুহ গোট খাব আৰু আমি কিবা এটা হ'লেও কৰিব পাৰিম আগলৈ গতিকে সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ যদি পাৰে কৰক আৰু মই যিটো আপোনালোকক ক'লোঁ যে মমবাতি আৰু যিখিনি বস্তুৰ কথা কৈছোঁ সেইখিনি মই আৰু এটা ভিডিঅ' আকাৰে আপোনালোকক প্ৰস্তুত কৰি পেলাই দিম আৰু লোকেশ্যনটো মই একজেক্টলি আপোনালোকক দি দিম কাৰণ এতিয়া মই যিটো পোষ্ট দিছিলোঁ আচলতে গোটেই এৰিয়াবিলাক একেজন মানুহে কভাৰ কৰিব নোৱাৰে আৰু মই কৈছোঁৱে পানীৰ সোঁত এনেকুৱা তাত আচলতে ট্ৰেক্টৰ এখন লৈ পেলাই গৈছে আৰু নাও চাওটোতো নাযায় মই আৰু বহুকেইজন মানুহৰ লগত কণ্টেক্ট কৰিছোঁ বস্তু গোটালেও এতিয়া দিব পৰা পৰিস্থিতি নাই গতিকে সেইকাৰণে আমি এতিয়া এনেকুৱা হৈছে য'ত যেনেকৈ পাৰোঁ বস্তুখিনি আমি পঠালেও সেই ইয়াৰ পৰা বস্তুখিনি গোটাই আকৌ তাত আমি মানুহ গোটাব লগা হৈছে কাৰণ নাওবিলাক এনেকুৱা হৈছে NDRFৰ নাওবোৰ আপোনালোকে জানেই পাম দি ফুলোৱা নাও সেইবিলাক গতিকে সেই নাওবিলাক ক'তো গাঁৱত যাব নোৱাৰে য'ত মাছ চাহ কিবা আছে সেইবোৰতো ফুটিয়ে থাকিব গতিকে এতিয়া মানে আমাৰ অসমত এনেকুৱা হৈছে ভূমিকম্প হ'লেতো আমি মৰিমেই আৰু বাকী বানপানী হ'লেতো আৰু দেখিছোঁৱে গুৱাহাটীততো মই নিজে বানপানীত আছোঁ এটা আমাৰ নিজৰ ৰাস্তাটোত নাই কিন্তু SFS স্কুলৰ সন্মুখত পূৰা এতিয়াও পানী আছে গতিকে অসমখনৰ পৰিস্থিতি বৰ্তমান এইটো সেয়েহে বস্তুখিনি এটা জেগাত গোটাই লৈ যিমান সোনকালে পাৰোঁ কাৰণ কুৰিয়াৰ ছাৰ্ভিচ নাযায় মানুহৰ হতুৱাই আমি লৈ যাব লাগিব আৰু তাত গৈ আমি য'ত লাগে মই পুনৰবাৰ কৈছোঁ শিৱসাগৰৰ টাউনত আপোনালোকে দিছে বিভিন্ন ঠাইত আপোনালোকে দিছে মই দেখিছোঁ কিন্তু এতিয়া অনুগ্ৰহ কৰি য'ত মানুহ মৰিবলৈ ওলাইছে তলে কিবাকৈ যাব পাৰি নেকি ব্যৱস্থা কৰক আৰু যিসকলৰ হাতত কেপাচিটি আছে যে ক'ৰবাত কিবা এনেকুৱা যোগাৰ কৰিব পৰা টেকনিকেলি কিবা যদি কৰিব পাৰি নাও এখন বনাবও পাৰি এতিয়া ক'ৰবাত যোৰহাটত পানী হোৱা নাই যিবোৰ ঠাইত পানী হোৱা নাই আপোনালোকে অলপমান ব্যৱস্থা কৰক যে কিবা তেনেকুৱা বনাব পাৰি নেকি গতিকে বনাই মেলি কাৰণ এতিয়া মানুহ আৰু মৰি শেষ হ'ব আৰু যদি বেছি দিন এনেকৈ পানী হৈ থাকে অকল টাউনকেইখন চালে নহ'ব টাউনৰ ফটো ইয়াত ছ'চিয়েল মিডিয়াত পাব্লিছ কৰি থাকি লাভ নাই এতিয়া গাঁৱত মানুহ মৰি শেষ হ'ব এতিয়া গতিকে সেই মানুহবিলাকক কেনেকৈ বচাব পাৰি সেই টেকনিকেলিটিটো আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ ল'ৰা ছোৱালী আছে বেলেগ বেলেগ জেগাত মানুহ আছে আপোনালোকে কিবা বনাব পাৰি নেকি চেষ্টা কৰক নাও চাওঁ আৰু সেইবোৰ কেনেকৈ পঠাব পাৰি কাৰণ বস্তু আমি গোটাই আছোঁ আমাক পইচা নালাগে কিন্তু বস্তুবোৰ দিম কেনেকৈ দিব লাগিব ন বস্তু গতিকে সেইটো ব্যৱস্থা কৰক বাকী মই এটা ভিডিঅ' ইয়াৰ পিছত দিম আপোনালোকে সেইটোও চাব আৰু মই ইয়াতো নাম্বাৰ দি দিম আৰু যিটো আমোলাপট্টি এড্ৰেছ দিছোঁ তাত বহুত মানুহতো নিশ্চয় থাকিব নোৱাৰে অলৰেডি চাগে মানুহ হৈছে তথাপিও মই আপোনালোকক ক'লোঁ 2-4জন মানুহৰ জীৱনো যদি আমি বচাব পাৰোঁ সেয়াও বহুত কাৰণ সেয়াই মানৱীয়তা কাৰণ NGOৰ নামত কিবাৰ নামত দুটা মানুহক ভালে থকাত মানুহক দি খুৱাই মানুহ বচাব নালাগে এইখিনি সময়ত লাখপতি কোটিপতি সকলোকে সহায়ৰ প্ৰয়োজন হৈছে যিসকল পানীত ডুবি আছে গতিকে সেইকাৰণে মানুহৰ জীৱনটো কেনেকৈ বচাব পাৰি সেইটো চিন্তা কৰিব লাগে পাব্লিচিটি ষ্টাণ্ট এতিয়া কৰাৰ আমাৰ সময় নাই গতিকে যিবিলাক ইউটিউবাৰজো গৈছে মই অনুৰোধ কৰিম তেওঁলোকে
ঠিকে আছে দি আছে, কিন্তু অনুগ্ৰহ কৰি যিখিনি গ্ৰাউণ্ড লেভেলত তেওঁলোকে কাম কৰিছে অকণমান কাম কৰাত বেছিকৈ ধ্যান দিয়ক। অকল খালি মানুহৰ পৰা বাহ ল'বলৈ কাম কৰি লাভ নাই। আৰু এইখিনিকে ক'লোঁ, মই আপোনালোকক ভিডিঅ' দিম আৰু পাৰে মানে আপোনালোকে অনুগ্ৰহ কৰি চেষ্টা কৰক মানুহখিনিক বচাওক। একেখন অসমেই, গতিকে আমি বেলেগ নহয়। কোনোবাই মাজুলী বুলি কাজিয়া কৰিছে, কোনোবাই লখিমপুৰ ধেমাজিত বানপানী হৈছিল বুলি হাঁহিছিলে। কোনে হাঁহিছিলে আমি নাজানো। মই নিজে অসমৰ, মই শিৱসাগৰ ছোৱালী কলেজৰ সাধাৰণ সম্পাদিকা আছিলোঁ। নিজে বানপীড়িতক সহায় কৰিবলৈ আমি গৈছিলোঁ আৰু নিজে সুৰ বাহিনীত জুবিন গাৰ্গ থকাৰ সময়ত তেওঁৰ লগত আমি পইচা তুলিছিলোঁ। গতিকে আজি জুবিন গাৰ্গ নাই আৰু আজি এনেও একো নাই, অসমত একোৱেই নাই। অখিল গগৈ ডাঙৰীয়াই যিখিনি পাৰিছে কৰা দেখিছোঁ, বাকী মানুহকটোতো মই দেখাই নাই। বাকী আমাৰ লিডাৰখিনি ক'ত আছে, কেনেকৈ হেলিকপ্টাৰে আহে, চাই পেলাই গুচি যায়। চাবলৈ মানুহ নালাগে নহয় এতিয়া দিবলৈহে মানুহ লাগে। দিয়কগে, জেগাত কেনেকৈ পহুচাব পাৰি সেইটো চাওক। ইমানেই যদি পিছ পৰি আছে এতিয়াও অসমখন, তেতিয়াহ'লে দেখোন এদিনতে শেষেই হৈ যাব আধা অসম, একো নাথাকিবই। তাৰ মানে আপোনালোকে এসপ্তাহে একো যদি যোগাৰেই কৰিব পৰা নাই কেনেকৈ দিব পাৰি, তেতিয়াহ'লে সেইটোৱে অপাৰগতা। গতিকে এইখিনিকে ক'লোঁ, পিছত মই আপোনালোকক ভিডিঅ' দিম, পাৰে যদি আপোনালোকে মানুহখিনিক সহায় কৰিব।